নমস্কাৰ। অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আহিল নতুন জাননী আৰু অষ্টম দৰমহাৰ অধীনত যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আহিল ডাঙৰ সুখবৰ। লগতে অষ্টম দৰমহাত 5 বছৰত বৃদ্ধি পাব পেঞ্চন আৰু অতি কমেও 3টা পদোন্নতি। লগতে আৰু অষ্টম দৰমহাত 15টা বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা অষ্টম বেতন আয়োগত। লগতে আৰু সেই 15টা কি পৰিৱৰ্তন আহিব অষ্টম বেতন আয়োগত, সেই পৰিৱৰ্তনখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু অষ্টম দৰমহাৰ ক্ষেত্ৰত নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া মই আপোনালোকক পুনঃ দেখাই দিম অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কি নতুন আপডেট আহিল আজি, সেইখিনি আপোনালোকে চাই থাকিব। 8 পে কমিশ্যন চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ সুখবৰ। 5 বছৰত বৃদ্ধি পাব পেঞ্চন, অতি কমেও 3টা পদোন্নতি আৰু 15টা বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা অষ্টম বেতন আয়োগত। 8 পে কমিশ্যন অষ্টম বেতন আয়োগত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৃহৎ ধনৰাশিৰ সৈতে 15টা ডাঙৰ আপডেট। লগতে বহু প্ৰতিৰক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিবলৈ গৈ আছে সুখবৰ। অষ্টম বেতন আয়োগ সন্দৰ্ভত ডাঙৰ আপডেট। নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰীৰ কৰ্মচাৰী পক্ষই টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে। জানিব পৰা গৈছে যে NCJCM হৈছে চৰকাৰী কৰ্মচাৰীৰ মাজত বিশেষকৈ চৰকাৰী কৰ্মচাৰীৰ কল্যাণমূলক গোচৰত মত বিনিময়ৰ এক মঞ্চ। লগতে ৰাজ্যসভাৰ সদস্য ভুৱনেশ্বৰ কলিতাক প্ৰশ্ন কৰাত কেন্দ্ৰীয় চৰকাৰ হৈ তেওঁৰ পৰা উত্তৰ পোৱা গৈছে। সদস্যগৰাকীয়ে NCJCMৰ অষ্টম বেতন আয়োগৰ পেনেলক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে বুলি উল্লেখ কৰে। বিভিন্ন প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে স্বীকাৰ কৰে যে চৰকাৰী কৰ্মচাৰীৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু অন্যান্য মন্ত্ৰালয়ে অষ্টম পে পেনেল TORৰ বাবে পৰামৰ্শ প্ৰক্ৰিয়াৰ ওপৰত নিজৰ মতামত আগবঢ়াইছে। NCJCMৰ কৰ্মীসকলক এক প্ৰশিক্ষণ অধিৱেশনত জনোৱা হৈছিল যে পে পেনেল ঘোষণা কৰাৰ এমাহৰ ভিতৰত আগন্তুক অষ্টম দৰমহা আয়োগৰ বাবে প্ৰস্তাৱিত TOR চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দাখিল কৰা হৈছিল। তাৰ পিছত অষ্টম বেতন আয়োগে সৰ্বভাৰতীয় সেৱা, প্ৰতিৰক্ষা আৰু অৰ্ধসামৰিক গ্ৰাম্য ডাক সেৱা, কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী, নিৰীক্ষণ, উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰী আৰু অন্যান্য বিভিন্ন খণ্ডৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। আৰু এই পৰামৰ্শত NCJCM 2019 চনত 19 নিয়ম 1957ত শ্ৰম মন্ত্ৰালয়ে পৰামৰ্শ দিয়াৰ ধৰে 2026 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ সকলো কৰ্মচাৰী দৰমহা স্কেলৰ বিস্তৃত পুনৰীক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে, যাতে কৰ্মচাৰীসকলে সুৰক্ষিত জীৱন নিশ্চিত কৰিব পাৰে। লগতে পৰিষদৰ জৰিয়তে জানিব পৰা গৈছে যে লেভেল 1, লেভেল 2, লেভেল 3, লেভেল 4, লেভেল 5, লেভেল 6 একেলগে একত্ৰিত কৰিব পাৰে। ডিয়াৰনেছ ভাত্তা, দৰমহা, DA, DR সকলো একত্ৰিত হ'ব, সেই পৰামৰ্শ দিয়া হৈছে। লগতে CCS অৱদানমূলক পেঞ্চন ব্যৱস্থা বজাই ৰখাৰ লগতে বিভিন্ন প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে বুলি জানিবলৈ বিভিন্ন দাবী উত্থাপন কৰা হৈছে। একেবাৰে শেষত যিটো কৈছে যে কৰ্মচাৰীৰ সন্তানৰ শিক্ষা ভাত্তা, হোষ্টেলৰ ৰাজসাহায্য, স্নাতকোত্তৰ পৰ্যায়লৈ পদোন্নতি, ৰেলৱে কৰ্মচাৰীৰ বাবে ৰিস্ক ভাত্তা। যিয়েই নহওক কিয়, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই কথাটোকে কৈছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নতুন আপডেটসমূহ আপোনালোকে মোবাইল স্ক্ৰীণত পাই থাকিব। থেংক ইউ। SI Light এডুকেশ্যন। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।